আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ গাওক সঁচা কথাবোৰ কবই লাগিব স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাখন চৰকাৰে নিদিয়া হলে ইমান পঢ়া শুনা কৰি একো এটা উপাৰ্জন কৰিব নোৱাৰি মই হয়তো মৰিয়ে থাকিলোহেঁতেন নাই তেনেকে নকবি তই মৰিব নোৱাৰ আমাৰ মোদীজীয়ে কাকো মৰিবলৈ নিদিয়ে মোদীজীয়ে জীৱন সম্পত্তি সকলোবোৰৰ গেৰাণ্টি দিছে আৰু মোদীজীৰ গেৰাণ্টি মানে সঁচা গেৰাণ্টি সকলোৱে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আমিনো কি পাইছো সংকট কালত পৰিয়ালৰ সকাহৰ কাৰণে আমাৰ দৰে সাংবাদিকৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াইছে শিল্পীসকলকো অকণমান আৰ্থিক সকাহ দি চৰকাৰখনে মানসিক শান্তি পাইছে মোদীজীৰ গেৰাণ্টি সঁচা গেৰাণ্টি এইবাৰ আকৌ মোদীজীয়ে আমাৰ প্ৰধানমন্ত্ৰী হ'ব চাই থাকক নাই হৌৰা এইষাৰ কথা তোমাৰ মানুহজনীৰ আগত কৈ চাবাচোন তোমাৰ মানুহজনীৰ আগত মোদীজীক বেয়া বুলি কৈ চাওকচোন তেনেকৈ মই খুদাই সকলো শুনি আছিলো মই কিয় তেনেকৈ কৈছা তুমি ঘৰখনৰ ৰেচন কাৰ্ড গেছ থকা ঘৰটো তোমাৰ অসুখত চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা আয়ুষ্মান কাৰ্ডখন কাৰ কাৰণে পাইছো একমাত্ৰ মোদীজীৰ কাৰণে এই সকলোখিনি ৰাইজৰ কাৰণে কৰিবলৈ পাই আমাৰ চৰকাৰ আৰু মোদীজী সঁচাই কৃতাৰ্থ ৰাইজৰ কাৰণে সেৱা কৰিবলৈ পোৱাটো কম ভাগ্যৰ কথা নহয় আৰু উন্নতি হ'ব চাবাচোন মোদীজীৰ গেৰাণ্টিত আমাৰ পুৰা বিশ্বাস আছে মোৰ ঘৰ নিব তুমি কমে মই তোমাৰ ঘৈণী হ'ব পাৰো কিন্তু তোমাৰ নিচিনা খাই পাত পালে নহয় মোদীজী আকৌ প্ৰধানমন্ত্ৰী হ'ব এয়া 100% গেৰাণ্টি মোদীজীৰ গেৰাণ্টি সঁচা গেৰাণ্টি আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ ঐ গোটেই জীৱন মানুহৰ ঘৰত হাজিৰা কৰিয়ে কটালি এতিয়া টকা কেইটামান পাই হাজিৰা কাম বাদ দিয়াৰ পাছত লেভেল দেখুৱাবলৈ আহিছো ই তাৰ মানে গোটেই জীৱন লোকৰ ঘৰত কাম কৰি জীৱনটো পাৰ কৰাটো বিচাৰিছা তুমি আমাৰ চৰকাৰ আৰু মোদীজীয়ে কিন্তু সকলো স্বাৱলম্বী হোৱাটো বিচাৰে বিভিন্ন আঁচনি ঋণ আদিৰ সুবিধা কৰি দি ইয়াৰ দৰে বহুতো মানুহ স্বাৱলম্বী কৰা এটা পথ দিছে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন লাখপতি বাইদেউ সুকন্যা আঁচনি উজ্জ্বলা এইবোৰৰ কথাটো শুনিছেনে মায়েও এওঁ দেখাই নাপায় বাইদেউ ককা আইতা বিধৱা সকলোৰে মুখত কিমান হাঁহি এওঁ দেখাই নাপায় শুনিব নাপালে নহ'ব নহয় শুনিব লাগে মোৰ দৰে দুখীয়া ঘৰৰ ল'ৰা এটাই আজি চহৰত গৈ নিজৰ ভৰিৰ ওপৰত থিয় দি দুটকা উপাৰ্জন কৰি ঘৰখন চলাব পৰা হৈছো একমাত্ৰ মোদীজীৰ কাৰণে প্ৰধানমন্ত্ৰী কৌশল বিকাশ আঁচনিৰ দ্বাৰা মোৰ দৰে দেশৰ 10 কোটিৰো অধিক যুৱক যুৱতী লাভান্বিত হৈছে তাৰ পাছত তোমাৰ মুখত মোদীজীৰ বদনাম সহ্য নকৰিম নহয় অন্ন সেৱা আগবঢ়াই চৰকাৰে আশীষ লাভ কৰিছে মহিলাৰ আঁচনিৰে মহিলাসকলক সন্মান জনাবলৈ পাই আজি চৰকাৰ কৃতাৰ্থ প্ৰধানমন্ত্ৰী জীৱন বীমা আঁচনিৰ যি প্ৰিমিয়াম এতিয়া আৰু পৰিয়ালটো উপাৰ্জনকাৰী সদস্যজনৰ হাতৰ পৰা নাযায় সেই প্ৰিমিয়ামৰ ধন এতিয়াৰ পৰা চৰকাৰে দিব এইবোৰ দেখা নোপোৱা